দুর্নীতি বন্ধ করক, দুর্নীতি বন্ধ করক, আইওয়ে ঘৰৰ পৰা পইচা ল'ব নোৱাৰিব। মোৰ নাম মোহাম্মদ ছানৰ আলী, মই এই গাঁও প্ৰধান হওঁ। আপুনি এইখন গাঁৱৰ গাঁও প্ৰধান ছানৰ আলী। যোৱাকালি এক অভিযোগ উত্থাপন হৈছে, আপুনি অৰুণোদয় আঁচনিৰ নামত টকা লৈছে, কিমান সঁচা কথাটো? কথা হ'ল, মই গাঁওবুঢ়া হিচাপত ৰাইজক সেৱা কৰি আছোঁ। আগত যেনেকুৱা হৈছিল তাতকৈ এই বছৰত একদম ৰাইজক একদম ফ্ৰী মাইণ্ডত দিয়া হৈছে অৰুণোদয় আঁচনি। আৰু আলোচনা কৰিছোঁ, চৌধুৰী সিঙৰ দ্বাৰা আলোচনা হৈছিল। আগতে আছিল 200 দি, আগতে আছিল আমাৰ গাঁৱত 400 কৰি দিছে। চৌধুৰী সিঙৰ ডাঙৰেও কৈছে ৰাইজৰ সেৱা কৰক, ৰাইজৰ কাম কৰক, মই আছোঁ। মই তাৰ লগত জড়িত হৈ থাকি গাঁৱৰ সেৱা কৰি আছোঁ, ৰাইজক ফ্ৰী সেৱা কৰি আছোঁ। একাংশ গাঁৱৰ মানুহে কৈছে যে আপুনি আপোনাৰ নাম উল্লেখ কৰি কৈছে আপুনি টকা লৈছে, কিমান সঁচা কথাটো? কথা হ'ল কি, মানুহে ক'ব পাৰে, মানুহৰ মুখটো ধৰিব নোৱাৰোঁ, মিছা কথাও ক'ব পাৰে। মিছা কথা কৈ এজনক বিপদ পেলাব, এইটো মই ভাল নাপাওঁ। সেইকাৰণে মই ৰাইজৰ সন্মুখত কৈ আছোঁ, ইয়াত ৰাইজৰে মানুহ হয়, গাঁৱৰে মানুহ হয়। মই আজি 11 বছৰ ধৰি গাঁওবুঢ়া কৰি আছোঁ, এতিয়াও কৰি আছোঁ গাঁওবুঢ়া। ঠিক আছে, ইমান এই গাঁৱৰ মানুহক মই মাতি আনিছোঁ, গাঁৱৰ মানুহ ইয়াতে আছে, উপস্থিত আছে। গাঁৱৰ মানুহৰ সন্মুখত মই কৈ আছোঁ, ৰাইজেও ক'ব। মই একেবাৰে নিৰৱ ব্যক্তি হিচাপত মই খেতি কাম কৰি খাওঁ, মই একদম মোৰ দিন ৰাত 24 ঘণ্টা ৰাইজৰ সেৱা কৰি থাকোঁ। কিন্তু ইহঁতে যে এলিজিবল লগাইছে মোৰ ওচৰত, এইবিলাক মোৰ আগৰ মানে এইটো ৰাস্তাত কাম কৰাৰ কাৰণে ইহঁতে বোলে বিজেপিত কাম কৰিছিল, কৈছে আৰু কি বিজেপিত কাম কৰিব পৰা নাই, তাক বোলে সুবিধা দিয়া নাই, তাৰপৰা বোলে কি কয় অৰুণোদয় যেটা মেম্বাৰশ্বিপ তাৰপৰা বোলে কাটি লৈছে। এইকাৰণে আমাৰ ওপৰত এলিজিবল লগাই দিছে আৰু কি। কথাটো একদম খাৰাং মিছা। আপুনি কোন পদত আছে এতিয়া গাঁওখনত? ইনচাৰ্জত আছো, বিজেপিৰ দল হৈ ইনচাৰ্জত আছো। অৰুণোদয় আঁচনিৰ নামত যোৱাকালি এক অভিযোগ উত্থাপন হৈছে যে অৰুণোদয় আঁচনিৰ নামত 500ৰ পৰা 1000 টকাকে মহিলাসকলৰ পৰা লোৱা হৈছে, আপুনি কি ক'ব এই সন্দৰ্ভত? মইতো লোৱা নাই, আলিয়াৰা বাইদেউ লোৱা নাই, এইটো মিছা কথা অভিযোগ কৰিছে। মিছা কথা হৈছে, আপুনি মহিলাৰ পৰা 1 টকা লোৱা নাই, কোনো মানুহৰ পৰা লোৱা নাই। ৰাইজৰ ওচৰত যাই কাৰণে সুধিব। আপুনি কি কয়, আপুনি লোৱা নাই তো? লোৱা নাই। তো এই কথাটো যে যোৱাকালি কৈছে এইটো মিছা কথা। মিছা কথা। আপোনাৰ নামটো কি ক'লে? মমিনা বাইদেউ। মমিনা। আব্দুল ৰফিক আহমেদ, মই দলৰ এজন সক্ৰিয় কৰ্মী হয়, আমাৰ বিজেপি দলৰ। তো মই খবৰটো শুনাৰ পিছত তো বৰ দুৰ্ভাগ্যজনক কথা যে আমাৰ বিজেপি দলে এনেকুৱা উন্নতি কৰি আছে, তাৰপিছত যিখিনি মানে অপজিশ্যন আছে তেওঁলোকেতো উন্নতি কৰিব পৰা নাই। যোৱা 17 বছৰ বিগত হ'ল, তেনেকুৱা ধৰণে নিজৰ স্বাৰ্থত কাম কৰিছিলে। এতিয়া আমি শুনিব পাৰিছোঁ যে আমাৰ অৰ্ডাৰ কেনেকুৱা আছিলে, কাৰো পৰা পইচা ল'ব নালাগে, গৰীব মানুহখিনি পাব লাগে, যেনেকুৱা বিধৱা মানুহ আছিল, হেণ্ডিকেপ আছিলে, সেইবিলাক মানুহ ভালকৈ পাব লাগে। আৰু আমাক সেইখিনি ওপৰৰ পৰা শিকাই দিছে, কাৰো পৰা টকা ল'ব নালাগে, যিখিনি খৰচা লাগিলে নিজৰ পকেটৰ পৰা কৰিম, তেনেকুৱা শিকাই দিছে আৰু কি। আৰু যিখিনি আমি ৰাইজৰ পৰা শুনিলোঁ আহি, যোৱা যিটো কমিটি আছিলে, কমিটি মানে যোৱাবাৰে দুৰ্নীতি কৰিছিলে, কৰাৰ পিছত সেইখিনি সাল সলনি কৰি দিলে। কৰাৰ পিছত ৰাইজৰ মুখৰ পৰা শুনিলোঁ আমি, কাৰো পৰা টকা বিচৰা নাই তেনেকুৱা। যিখিনি মানে অপবাদ দিছে সেইখিনি একদম মিছা। তো ৰাইজৰ পৰা কোনোবাৰ পৰা পইচা লৈছে নেকি কোনোবাই? লোৱা নাই, আমি শুনিলোঁ আহি প্ৰেক্টিকেলি। এইটো মানে জোৰ জবস্তি কৰি কিবা মানে জেঙত পেলোৱাৰ চেষ্টা কৰিছিলে আৰু কি। তো এইটো মিছা, আমি যিটো শুনিলোঁ আৰু ৰাইজৰ পৰা শুনিলেহে গম পাম না প্ৰেক্টিকেলি কি হৈছে। এইখন গাঁৱৰ একাংশ ৰাইজে যোৱাকালি উত্থাপন কৰিছে হয় PMAY আৰু অৰুণোদয় আঁচনিৰ নামত হয় দুজন মানুহে পইচা লৈছে। এই কথাটো একাংশ এইখন গাঁৱৰে মানুহে কৈছে, আপুনি কি কয়? এইটোতো মই আহি ৰাইজৰ পৰা প্ৰেক্টিকেলি শুনিলোঁ। সকলো ৰাইজ এতিয়া চাওক, মোটামুটি ধৰক 50ৰ পৰা 100 জন মানুহ ইয়াতে আছে উপস্থিত। সকলোৰে মুখত এটাই কথা, আমি যোৱাবাৰ যিটো দুৰ্নীতি হৈছে এইটো দুৰ্নীতি তেনেকুৱা হোৱা নাই এইবাৰ। এইবাৰ ভালদৰে কাম কাজ কৰি আছে, যিহেতু নতুন পদবী পাইছে, ইহঁতে মানে অলপ চিন্তাত আছে, বোলে আমি কামখিনি ভাল কৰিব লাগিব। আগত যিহেতু দুৰ্নীতি আছিলে, এইবাৰ আমাক দুৰ্নীতিমুক্ত সমাজ কৰিব লাগিব। সেইখিনি আমি পালোঁ আহি,
যথেষ্ট কাম কৰি আছে। আৰু যিটো মানে আমাৰ EM ডাঙৰীয়াৰ কথা কৈছে সজল সিঙৰ বোলে পইচা লোৱা কথা কৈছে, এইটো একদম মিছা কথা। সজল সিং কাৰো পৰা পইচা নলয়, পইচা দিয়া মানুহ হয়। আৰু সকলোৱে মানে এটাই কথা, বিপুল ভোটত জিকিব বুলি আমি আশাবাদী। আৰু যেটো অপজিশনে এনেকুৱা গণ্ডগোল কৰি আছে, অপবাদ মানে চলাই আছে, এইটো মানে ভয়তে সজল সিং অলপ সময়ৰ ভিতৰতে যেনেকুৱা ভাইৰেল হৈ গ'ল, যেনেকুৱা ৰাইজৰ মানে অন্তৰত সোমাই গৈছে, সেইটো লৈ চিন্তাত আছে অপজিশন। আৰু সেইটো লৈ মানে ইহঁত পাগলা হৈ গৈছে বোলে এইবাৰ আমি কি কৰিম। ইহঁতৰ এইবাৰ গুমাত কোনো অস্তিত্ব নাথাকিব, হয়নে নহয়? কোনো অস্তিত্ব নাই এইবাৰ গুমাত। ঠিকে আছে, আপোনালোকে মহিলাখিনি আছে, যিখিনি হিতাধিকাৰী আছে, শুনি লওক আপোনালোকে প্ৰেক্টিকেলি কি হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।